ইউনিভাৰ্চেল নিউজৰ বিশেষ অনুষ্ঠান অৰগে ৰঙে আজি লৈ শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। আহক ইউনিভাৰ্চেল নিউজৰ সকলো দৰ্শকসকলে শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল লগত পোনপটীয়াকৈ চিনাকি অনুষ্ঠানৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা ঐতিহ্যমণ্ডিত ঠাইবোৰৰ লগত পোনপটীয়াকৈ এই অনুষ্ঠানৰ জৰিয়তে সমূহ ইউনিভাৰ্চিটি নিউজৰ দৰ্শকসকলে চিনাকি হওক। বুৰঞ্জীয়ে গৰকা নগৰ শিৱসাগৰ। আহোম সাম্ৰাজ্যৰ এসময়ৰ ৰাজধানী এই শিৱসাগৰ। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অনেক উত্থান পতনৰ কাহিনী আজিও জীৱন্ত হৈ আছে শিৱসাগৰৰ বুকুত। জিলাখনৰ চুকে কোণে সিঁচৰতি হৈ থকা অলেখ কীৰ্তিচিহ্নই সোঁৱৰাইছে আহোমৰ বীৰত্বগাথা। অৰঙে দৰঙে এই শিতানত আমি দেখুৱাম আহোম ৰাজত্বৰ এছোৱা সোণসেৰীয়া সময়ৰ সাক্ষী শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল। ১৭৩১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহই অম্বিকা কুঁৱৰীৰ নিৰ্দেশ মৰ্মে এইকেইটা দৌল নিৰ্মাণ কৰিছিল। কাষতে এক নৈসৰ্গিক শোভাৰ মাজত শিৱসাগৰ পুখুৰী। যেনিয়ে চকু যায় দৃষ্টিনন্দন শোভাই মন প্ৰাণ পুলকিত কৰি যায়। এয়াই শিৱসাগৰ, স্বমহিমাৰে মহিমামণ্ডিত, সগৌৰৱে গৰিমামণ্ডিত শিৱসাগৰে আজিও হাত বাউলি মাতে অসংখ্যজনক। ইউনিভাৰ্চেল নিউজৰ বিশেষ অনুষ্ঠান অৰগে দৰঙে অনুষ্ঠানৰ জৰিয়তে ঐতিহ্যমণ্ডিত ঠাইসকলৰ লগত সমূহ ইউনিভাৰ্চেল নিউজৰ দৰ্শকসকলে পোনপটীয়াকৈ চিনাকি কৰালোঁ। আৰু এনেদৰে অৰগে দৰঙে অনুষ্ঠানৰ জৰিয়তে মই কৌশিক দি আপোনালোকৰ মাজলৈ আহি থাকিম। আৰু এই মানুহ আপোনালোকে ইউনিভাৰ্চেল নিউজ চাই থকাৰ বাবে মই কৌশিক দি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।